গুড মৰ্ণিং গাইজ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ, অতি কম সময়তে ৰেডি কৰিব পৰা এটা ৰেচিপি, যিটো নেকি টিফিন মানে ৰাতিপুৱা টিফিনত দি পঠাবলৈ খুব সুবিধা হয়। অতি কম সময়তে ৰেডি হৈ যায়, বেছি টাইমো নালাগে, খাবলৈও খুব ভাল হয়। এটা ছাইডত মই কেৰাহীখন গৰম কৰি ল'লোঁ, সেইকেইটা দেখাবলৈ থাকি গ'ল, মানে ভিডিঅ'টো অন কৰিছোঁ বুলি ভাবিলোঁ, অন নহ'ল। মানে অলপ ঘি অলপ দি বিন, মটৰ আৰু বিলাহী ভালদৰে ভাজি লৈছোঁ। এটা ছাইডত মইতো আৰু চিৰা অলপ ভালদৰে গৰম পানী দি ধুই কোমল কৰি ৰাখিছোঁ। এইটো মন কৰিব যাতে চিৰাখিনিত অলপো পানী ৰৈ নাযায়, পানী ৰৈ থাকিলে খাবলৈ ভাল নহয়। এতিয়া মই চিৰাখিনি ধুনীয়াকৈ এই মানে বিন আৰু মটৰ বিলাহী সিজি গ'ল। এতিয়া ভালদৰে চেপি ৰখা চিৰাখিনি ঢালি দিছোঁ। চিৰাখিনিৰ লগত ভালদৰে মানে চব্জিখিনি ভালদৰে মিক্স হৈ যোৱালৈকে ভালদৰে ভাজি থাকিব। Wow! এতিয়া মোৰ ভালদৰে মিক্স হৈ গ'ল। এতিয়া ইয়াতে মই খাবলৈ অলপ ভাল লগা হোৱাকৈ অলপ টমেট' চচ ঢালি দিলোঁ। চচ ঢালি দিয়াৰ পিছত ভালদৰে আকৌ লৰাই ল'ব। সম্পূৰ্ণ ৰেডি হৈ গ'ল আৰু এইদৰে খাবলৈও ভাল হয়। টিফিনত দি পঠালে খাবলৈও খুব ভাল পায়, হেল্ডিও হয়। এইদৰে আপোনালোকেও টিফিনত অতি সহজতে টিফিন ৰেডি কৰিব পাৰিব। এদিন বনাই চাবচোন, খাবলৈ খুবেই ভাল হয়। এতিয়া মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া আপোনালোকেও বনাব এইদৰে। আৰু টিফিনত এতিয়া ভৰাই মই ধুনীয়াকৈ স্কুললৈ দি পঠাওঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইদৰে ৰান্ধি খাই চাবচোন, খুবেই ভাল লাগে। এতিয়া মোৰ টিফিনটো ৰেডি কৰিলোঁ। ছাইডৰবিলাক নাচাব কিন্তু দেই, খৰধৰ সময়ত ভিডিঅ'টো কৰি ৰাখিলোঁ।